হাই এভৰিৱান গুড মৰ্ণিং মোৰ লগত আছে পিনি বৈকুণ্ঠ দা আজি আমি যাব লৈছোঁ ভাৰতৰ প্ৰথমখন মানে সূৰ্য উদয় হোৱা ঠাই অৰুণাচলৰ ডং ভেলীত আছে আমি তালৈ আজি যাব লৈছোঁ আৰু আমাৰ ঘৰৰ ওচৰতে দেওশাল আছে দেখিছে দেখোন আমলখি দেওশাল ইয়াতে অলপ আমি সেৱা জনাই লৈছোঁ আমাৰ মানে ৰাইডটো আজি ভালদৰে যায় আপোনালোকে ভিডিঅ'টো চাই থাকিব আমি আহি কাকপথাৰ পালোহি ঘৰৰ পৰা কাকপথাৰলৈকে একেৰাহে বাইক চলাই আহিলোঁ মই এতিয়া বৈকুণ্ঠ দাক চলাব দিছোঁ বাইক কাকপথাৰতে আমি ৰখি অলপ চাহ খালোঁ আৰু চাহ খাই এতিয়া ডাইৰেক্ট আমি তেজুলৈকে যাম আৰু এয়াই হৈছে কাকপথাৰ ৰাস্তাৰ দুয়োপাৰে পথাৰ দেখিছেনে বিশাল ডাঙৰ পথাৰ কি সুন্দৰ পৰিৱেশ আহি পালোহি ডিৰাগ গেটত আমি ILP বনাই আকৌ আমি তেজুৰ অভিমুখে ৰাওনা হ'লোঁ আমাৰ ঘৰৰ পৰা ডং ভেলী প্ৰায় ডিষ্টেঞ্চ 420-30 কিলোমিটাৰ ভিতৰতে হ'ব কিন্তু আমি একেদিনাই ডং ভেলী নাপাওঁগৈ আমি ভাবিছোঁ তেজুতে আজি ৰখি দিম আৰু তাৰ নেক্সট দিনা আমি ৰাতিপুৱাই মানে ডং ভেলী যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব তেজুলৈকে আজিৰ যাত্ৰাটো আপোনালোকক দেখুৱাম
বন্ধুসকল আমি পালোহি তেজু আৰু আজিৰ মানে ৰাতিটো তেজুতে কটাম প্ৰায় আমি তেজু পালোহি দিনৰ 2টামান বজাত আৰু আজি ৰাতিটো ইয়াতে কটাম আৰু ৰাতিপুৱাই আমি ডং ভেলী ওলাম প্ৰায় 5টা বা 6টাৰ ভিতৰতে আমি ডং ভেলী ওলাম আজি তেজুতে ৰাতিটো কটাম আৰু এইটোৱে হৈছে আমাৰ ৰুম খানা অৰ্ডাৰ কৰিছিলোঁ খানা আহি পাই গ'লহি আজি আছে ভাত দালি এপিনি নিৰামিষ চব্জি এইটো আলু পিটিকা নি আৰু এইটো দালি নেম্বু আৰু এইপিনি ৰুটি দিছিলোঁ আৰু এইপিনি বৈকুণ্ঠ দাই এইপিনি মাংস অৰ্ডাৰ কৰিছিলে মই মাংস নাখাওঁ আজি খাই মেলি আজি শুই থাকিব লাগিব সোনকালে কেনেকুৱা লাগিছে আজি Very nice. ভেৰি নাইচ নি Very nice. এইপিনি আমি খাই লওঁ আৰু খাই পিনি সোনকালে শুই থাকিব লাগিব আৰু ৰাতিপুৱাই আমি ইয়াৰ পৰা ওলাব লাগিব 5-6টাৰ ভিতৰতে ডং ভেলী তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই